আৰু 700 মাজত ডিকি দত্ত আৰু ৰকি বলোচনে পইচা কালেকশ্যন কৰি আছে। টিকেট বিলাৰ পাছত আৰু মোৰ কথা নোলায়, তেতিয়া কংগ্ৰেছৰ পোষ্টমৰ্টেম আৰম্ভ হ'ব। গৌৰৱ গগৈ ডাঙৰীয়াক নিজে মই কৈ পঠাইছোঁ মোৰ ঘৰলৈ আহোঁতে যে তুমি 700 প্ৰাৰ্থীৰ দৰখাস্ত লৈ ল'লা, তাৰে 26টা ছিটত তুমি খেলিব নোৱাৰা, এলায়েন্সে ল'ব। সেই 26টাত ডিপ্ৰাইভ হোৱা সকলে তোমাৰ মূৰ্তি জ্বলাবলৈ আছেই, টিভিত ক'বলৈ আছেই, আৰু 700 মাজত ডিকি দত্ত আৰু ৰকি বলোচনে পইচা কালেকশ্যন কৰি আছে। অলৰেডি টিকেট বিচৰা মানুহবিলাকৰ জমা দিব লাগে 50,000। তাৰপিছত অহা যোৱা, লিডাৰৰ ঘৰে ঘৰে যোৱা, আকৌ লিডাৰৰ কাষত থকাবিলাকক খোজ কৰা। গতিকে এইবিলাকতো যেতিয়া ৰিকভাৰী সম্ভাৱনা নেদেখিব, তেতিয়াতো ৰাজীৱ ভৱনৰ চোতালত অসমত টিভিৰ কাৰণে জেগা নহ'ব। গতিকে এইকেইদিন যিমান পৰা সোনকালে মোক গালি চালি পাই লোৱা, কাৰণ টিকেট বিলাৰ পাছত আৰু মোৰ কথা নোলায়, তেতিয়া কংগ্ৰেছৰ যিটো মানে পোষ্টমৰ্টেম বুলি কয়, পোষ্টমৰ্টেম আৰম্ভ হ'ব।